মোৰ নাম শ্ৰী নৰেশ্বৰ কলিতা, ঘৰ পশ্চিম চমতীয়া পাৰ্থবৰ্তল। পৰিয়াল মোৰ মানে ল'ৰা ছোৱালী আৰু মোৰ মিছেছ, 4জন আমি পৰিয়াল। কোভিডৰ লকডাউনৰ টাইমত আপোনাৰ কি অভিজ্ঞতা আছিলে? আপুনি ক'লে গুৱাহাটীৰ। হয় হয়, মই মানে লকডাউনৰ আগত গুৱাহাটীত মই টেম্পো চলাই আছিলোঁ, জালুকবাৰীৰ পৰা চাংচাৰি লাইনত। টেম্পো চলাই লকডাউনতো মই আহিব লগা হৈ গ'ল। আহি মানে চলা উপায় নোহোৱা হ'ল। ইটো মানে ক'ৰবাত হাজিৰা কৰিব গৈছোঁ, ইটো কৰিব সিটো কৰিব গৈছোঁ। আৰু মোৰ এটা চকুৰ প্ৰব্লেমো আছে, এটা চকু দি হ'লেও মই মানে কষ্ট কৰি চলি আছিলোঁ। যেতিয়া চলাৰ অসুবিধা হ'ল, তেতিয়া মানৱ কল্যাণে আমাক মানে লকডাউনৰ যিটো সাহায্যৰ টোপোলা দিছিলে সেয়াও দিছে। তাৰপিছত মোক 2000 টকা দোকান, মানে মই আগতে দোকান কৰিছিলোঁ বহুত দিন আগত, দোকান বাদ দি মই গুৱাহাটীত আছিলোঁ তাই, বুজিছে না? তাৰপিছত এই ক'লে মানে আগতে তুমি দোকান কৰা মানুহ, আকৌ দোকান আৰম্ভ কৰা বুলি 2000 টকা এটা মানৱ কল্যাণে মোক দিলে। সেই 2000 টকা দি মই আলু পিঁয়াজ অলপ আনি সৰুকৈ আৰম্ভ কৰিছিলোঁ 2020ত। এতিয়া সেই দোকানখন আৰম্ভ কৰি এতিয়া মই ৰুমটো বনাই দোকানখন অলপ ডাঙৰ কৰিছোঁ। আৰু কাঠফুলা খেতি কৰোঁ, গাহৰিও আছে কেইটামান, এনেকৈ চলি আছোঁ। দোকানখন কেতিয়া আৰম্ভ কৰিছিল আৰু কেনেকৈ ডাঙৰ কৰিলে? মানে দোকানখন মই 2020ত আৰম্ভ কৰিছিলোঁ। 2020ৰ পৰা মানে 2-1.5 বছৰ মানে সৰুকৈ দোকানখন তাতে কৰি থাকিলোঁ। তাৰপিছত অলপ অলপকৈ মাল ইটো এক দিয়ে সিটো এক দিয়ে, আজি এদায় কালি এদায় আনি একেদিন আমাৰ দোকানখন মই ভৰোৱা নাই। আজি একদিন বেছিকৈ আনিছোঁ, কালি সেনেকৈ আইটেমটো বাঢ়াই আছোঁ। মাজতে আকৌ মোক বেলেগৰ পৰা পইচা লোৱা হৈছে বাৰু, ধাৰ মাৰি আছোঁ, দি আছোঁ। এতিয়া দোকানখন এনেকৈ চলাই আছোঁ। আপোনাৰ উপাৰ্জনত দোকানখনৰ ভূমিকাটো কি এতিয়া? ভূমিকা মানে কি মানে চেলটোৰ কথা কৈছে নেকি? চেল আৰু আপোনাৰ পৰিয়ালবৰ্গ চলাবলৈ? পৰিয়ালবৰ্গ চলাবলৈ মেইনকৈ দোকানখনে, ল'ৰাটো পঢ়ি আছে, ছোৱালীজনী পঢ়ি আছে, সিহঁতৰ পঢ়া খৰচ দোকানখনৰ পৰা মেনেজ হৈছে। আমি ঘৰত খেতি বাতি বেলেগ নাই, এই মানে খোৱা লোৱা খৰচা সম্পূৰ্ণ দোকানখনৰ পৰা হয়। তাক বাহিৰে কাঠফুলা খেতি অলপ কৰোঁ মই ছিজনত, আৰু গাহৰি 4টা ৰাখিছোঁ। এইখিনিয়ে মোৰ উপাৰ্জন, বেলেগ উপাৰ্জন নহয়। আৰু আপোনাৰ মানে আগতে যেনেকুৱা অৱস্থা আছিলে এতিয়া আপোনাৰ ভাল? এতিয়া হয় হয়, এতিয়া মানে আগতে বহুত টেনশ্যনত চলিছিলোঁ, বহুত কষ্ট হৈছিলে। এতিয়া মানে সিমান টেনশ্যন নাই আৰু অলপ ফ্ৰী হৈছে।